নমস্কাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিবৰ বাবে আজি মোবাইলৰ ইউটিউব চেনেলৰ মুখৰ আগত বহিছোঁ। 2025 চনৰ 21 তাৰিখৰ দিনা 11মান বজাত মোৰ মোবাইললৈ এটি মেছেজ আহিছিল। সেই মেছেজত লেখা আছিল এটি পকীঘৰ বনাবৰ বাবে তেখেতলোকে পইচা ভৰাই দিছিল। আমাৰ পৰিয়ালৰ 4জন ব্যক্তি আছে। সেই 4জন ব্যক্তিয়ে এটি পকীঘৰত থকা তেওঁ আমাৰ সপোন পূৰ কৰিলে। আমাৰ 4জন ব্যক্তিৰ বিকলাংগ নহয়, হাত ভৰি আছে যদিও সেই হাত ভৰিয়ে গোটেই জীৱনটো উপাৰ্জন কৰিব পাৰিলোহেঁতেন কেৱল পেটৰ বাবেহে। কিন্তু এটি পকীঘৰত থকা সপোন কোনোদিন আমি পূৰাব নোৱাৰিলোহেঁতেন। সেয়েহে আজি হিমন্ত বিশ্ব শৰ্মা ছাৰক ভাৰতবৰ্ষৰ সকলো ল'ৰা ছোৱালীয়ে যেনেকৈ মামা বুলি মৰমতে মাতে, ময়ো আজি হিমন্ত বিশ্ব শৰ্মা ছাৰক মামা বুলি সম্বোধন কৰিবলৈ মন গৈছে। মামায়ে আমাক পাকঘৰত সোমাই দাইল আলুৰ কাৰণে চিন্তা কৰিবলৈ দিয়া নাই। মাহেকত আমাক কেইটকামান হ'লেও আমাক একাউণ্টত ভৰাই দিছে। খৰি বিচাৰি হাবিত ঘূৰিবলগীয়া কৰা নাই। কাৰণ উজলা আঁচনিৰ যোগেদি এটা গেছ দিছে। বিশুদ্ধ পানী খাবৰ বাবে জলৰ মিছনৰ যোগেদি এটি টেপৰ ব্যৱস্থা কৰি দিছে। পোহৰত থাকিবলৈ বিদ্যুতৰ যোগেদি আমাক সুবিধা কৰি দিছে। লেট্ৰিন কৰিবৰ বাবে আমাক এটি পকাকৈ লেট্ৰিনো বনাই দিছে। ইয়াৰ উপৰিও 25 চনত মাৰ্চ মাহৰ 9 তাৰিখে গাড়ীৰ নামত আমাক এখন স্কুটিও তেওঁক দিলে। সেয়েহে মামাৰ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও আৰু 2টা আঁচনি আছে। সেই 2টা আঁচনি হ'ল, 1 নম্বৰতে হৈছে মাহটোত আমি কোনো চিন্তা নোহোৱাকৈ চলি যাবলৈ হাঁহ কুকুৰা পুহিবৰ বাবে এটা সংস্থাপন দিবৰ বাবে 10,000টো যাতে আপুনি ভৰাই দিয়ে। আৰু বাৰিষা ঘৰৰ পৰা কেনিবা ওলাই যাবলৈ হ'লে এখন হাতে মেখেলা কাপোৰ ধৰি এখন হাতে চেণ্ডেল লৈ ঘৰৰ পৰা ওলাই যাবলগীয়া হয়। গতিকে সেইকণ সুবিধা কৰি দি যেন আমাক ৰাস্তাটো বনাই দিয়ে, তাৰ বাবে আপোনাক কাতৰ অনুৰোধ কৰিছোঁ। ইয়াৰ উপৰিও যদি কিবা আঁচনি আহে মোক আৰু আপোনালোকে কোনো আঁচনিতে অন্তৰ্ভুক্ত কৰিব নালাগে। মই সকলো আঁচনিতে মই অন্তৰ্ভুক্ত হৈ আপোনাৰ ফালৰ পৰা বহুত সহায় পালোঁ আৰু ইয়াতে মই বহুত সন্তুষ্ট হৈছোঁ। সেয়েহে সন্তুষ্ট হৈ বিজেপি চৰকাৰক অশেষ আশীৰ্বাদ কৰিছোঁ। বিজেপি চৰকাৰৰ পদুম ফুলপাহ যেন আৰু ডাঙৰকৈ ফুলি উঠক আৰু সদায় এই বিজেপি চৰকাৰখন যেন থাকে, মোৰ ফালৰ পৰা অশেষ আশীৰ্বাদ কৰিছোঁ। শেষত বিজেপি চৰকাৰ পদুম ফুল জিন্দাবাদ।